গাইজ এয়া চোৱক মই মাৰ কাৰণে ভাত সানি আছোঁ। মা আৰু মই দুজনীয়ে ইয়াতে খাম। আৰু মানে মাৰ অফিচ যাবলৈ লৰালৰি হৈছে, গৰমে চৰমে হাত চাত পুৰাই খুৱাই আছোঁ আৰু আমাৰ কলিজাজনী। কি কৰি আছা? ভিডিঅ' কৰি আছো আকৌ। তই খোৱাবি, চবেই কৈছে খোৱা ভিডিঅ' দিলে বোলে বেছি বাঢ়ে। সেইটো কাৰণে ইউটিউবত নতুনকে সোমাইছো যেতিয়া খোৱালৈয়ে সোমাম। মই দিছোঁ মনে মনে সেইটোৱে কৰি থাকো। কেনেকুৱা হৈছে? ভাল হৈছে। কি হ'ল? আমি পাৰিম জানো ভাত খোৱা ভিডিঅ' হেৰি কৰিব? ধেত লাজ লাগে। খোৱা কোৱা, তুমি খোৱা। তুমি ইমান ভাল, মায়ে ল'ৰা ছোৱালীক খুৱাই তুমি মোক খুৱাই দিয়া। মা অফিচ যাবলৈ দেৰি হৈ আছে। এনেকুৱা দাণ্ডাবিলাক দিবা আকৌ ফুলকবিৰ। আৰু দি আছা? তুমি খাই লোৱা একগৰা। লাজ লাগে। ৰাইজ, মোৰ চেনেলটো মানে ইউটিউব চেনেলটো 4 বছৰমান হ'ল। মানে ছাবস্ক্ৰাইবাৰ নহয়হে নহয়, সেইটো কাৰণে ইউটিউবত নচলাওঁৱেই। কিন্তু ভাবিছোঁ কিছুমান ধৰ্মীয় কথা আমাৰ এই মাজনীক দি পেলাই আৰু কিছুমান ধৰ্মীয় নৃত্য আৰু কিছুমান সমাজ সংস্কাৰক নীতি নিয়ম ভাল কথা এইবিলাক ইউটিউবতো চুৰু কৰিম। গতিকে কথা দিছোঁ যে কেতিয়াও মোৰ এই ইউটিউবৰ পৰা আপোনালোকৰ বেয়া প্ৰভাৱ নপৰে। না তেনেকৈ বেয়াকৈ কাপোৰ পিন্ধি আপোনালোকৰ পৰা ভিউজ ল'ম, নে এনেকুৱা ধৰণেৰে ভাত খাই চাত খাই বেয়া বেৰিকৈ হেৰি কৰিম। মই আপোনালোকক এই ভাতটো যে দেখাইছোঁ, তাই আচলতে খুৱাই আছে কাৰণে মই ভিডিঅ'টো কৰিব পাৰিছোঁ। আৰু তাই আপোনালোকে যদি ভাবে এইটোৰ পৰাও আপোনালোকে ভাল এটাই পাব যে সন্তানে মাকক মৰম কৰিব পাৰে কেনেকৈ, তাই মোক খুৱাই নিদিলে হয়তো মই নোখোৱাকৈ গ'লোহেঁতেন। তাই মোক প্ৰায়ে খুৱাই দিয়া। গতিকে মই ভাবিছোঁ আপোনালোকৰ সহায় সহযোগত মোৰ ইউটিউব চেনেলটোত গোটেই অন্য ধৰণৰ ভাল কথা, ধৰ্মীয় কথা, ধৰ্মীয় নৃত্য যিকোনো দি মাজনীৰ টেলেণ্ট দেখাম। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰি যাব। একেবাৰে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব ভিডিঅ'টো, কাৰণ চেনেলটো ছাবস্ক্ৰাইব নকৰিলে অকণমান মানুহ কম হ'লে মনটো বেয়া লাগে দিয়কচোন। সেইটো কাৰণে মই দুটা ভাগ কৰিছোঁ। ফেচবুকত দিম, সেয়াও সমাজ সংস্কাৰক, সমাজৰ কাৰণে অতি জৰুৰী ওকালতি লাইনৰ দিম ফেচবুকত। মোৰ ফেচবুক পেজটো হৈছে বিনা পানী টাইট। মোৰ ইউটিউব চেনেলটো হৈছে বিনা পানী ভূমিক টাইট।
585 ছাবস্ক্ৰাইব কৰি দিব। দয়া কৰি মাজনীক আগবাঢ়িবলৈ অকণমান প্ৰেৰণা দিব।